নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো যিসকল মানুহৰ নামত ৰেচন কাৰ্ড আছে সেইসকল মানুহে লাভ কৰিব তিনিখনকৈ নতুন আঁচনি তো ৰেচন কাৰ্ডত নাম থকা সকলে কি আঁচনি নতুনকৈ লাভ কৰিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবৰ ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আঁচনি কেইখনৰ বিষয়ে আমি বিস্তাৰিত জানি লওঁ তো প্ৰথম আঁচনিখন হল স্বচ্ছ ভাৰত মিছন গ্ৰামীণ Phase 2 ৰেচন কাৰ্ডত নাম থকা যিসকল দুখীয়া মানুহে এতিয়ালৈকে স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ অধীনত চৰকাৰী টয়লেট লাভ কৰা নাই সেইসকল মানুহে কিন্তু এতিয়াও চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰিব পাৰিব তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী টয়লেট ফ্ৰীতে লাভ কৰা নাই চৰকাৰী টয়লেট যদি লাভ কৰিব বিচাৰে তেন্তে মোৰ চেনেলত ভিজিট কৰিব মই চৰকাৰী টয়লেটৰ অনলাইন এপ্লিকেশ্যনৰ ভিডিঅ' আগতীয়াকৈ বনাই থৈছো সেইখন ভিডিঅ' চাই আপোনালোকে চৰকাৰী টয়লেটৰ কাৰণে নতুনকৈ অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব তো এতিয়া আপোনালোকক ৰেচন কাৰ্ড থকা দুখীয়াসকলক আৰু এখন নতুন আঁচনিৰ বিষয়ে জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত লাভ কৰিব পাৰিব চৰকাৰী ফ্ৰী গেছ তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ফ্ৰী গেছ লাভ কৰা নাই তেন্তে আপোনালোকৰ কাৰণে আহি গৈছে সোণালী সুযোগ এই সুযোগতে আপোনালোকে চৰকাৰী ফ্ৰী গেছৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰি এখনকৈ চৰকাৰী ফ্ৰী গেছ লাভ কৰিব পাৰিব তো যিসকল মানুহে চৰকাৰী ফ্ৰী গেছৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিব বিচাৰে সেইসকল মানুহে মোৰ চেনেলত ভিজিট কৰিব মই আগতীয়াকৈ এখন ভিডিঅ' বনাই থৈছো সেই ভিডিঅ'খন চাই আপোনালোকে চৰকাৰী ফ্ৰী গেছৰ অনলাইন এপ্লিকেশ্যনখন কৰি ল'ব তো এতিয়া আপোনালোকক ৰেচন কাৰ্ড থকা দুখীয়াসকলৰ কাৰণে আৰু এখন আঁচনিৰ বিষয়ে জনাম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো যিসকল দুখীয়া ৰেচন কাৰ্ড হিতাধিকাৰীসকলে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকল মানুহৰ কাৰণে কিন্তু অসম চৰকাৰে অহা 2024 চনত 1 লাখ নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে কেইখনমান প্ৰমাণ পত্ৰ সাজু কৰি থক অসম চৰকাৰে কিন্তু 1 লাখ দুখীয়া মানুহক অহা 2024 চনত নতুনকৈ প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ঘৰ তো আপোনালোকে কি প্ৰমাণ পত্ৰ ৰেডি কৰি থব লাগিব যদি জানিব বিচাৰে মই আগতীয়াকৈ এখন ভিডিঅ' বনাই থৈছো সেইখন ভিডিঅ' চাই আপোনালোকে সেইবোৰ প্ৰমাণ পত্ৰ সাজু কৰি থক কিয়নো চৰকাৰে যেতিয়াই 1 লাখ চৰকাৰী ঘৰৰ নতুন আবেদন আৰম্ভ কৰিব তেতিয়াই আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব পাৰিব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত